Hello students. As a CBSE second semester core 201 paper for unit 4 যেটো cycloalkane আৰু conformational analysis তাৰ part 2 বিষয়ে ডিসকাশন কৰিব লৈছো আৰু সেই পাৰ্টটো ডিসকাশন কৰিবলৈ যাওঁতে আমি প্ৰথমতে আমি বেয়াৰষ্টেইন থিওৰি পঢ়িলো এটা পইণ্ট এইটো যে বেয়াৰষ্টেইন থিওৰি কেলে পঢ়িব লাগে cycloalkane বিলাকৰ যেতিয়া আমি প্ৰপাৰ্টি পঢ়িছিলো তেতিয়া তাত দেখিছিলো যে cycloalkane ৰিং বিলাক ষ্টেবল ৰিং নহয় কেনেকৈ গম পাইছিলো যে cycloalkane ৰিং বিলাকে সহজে এডিশন ৰিঅ্যাকশন কৰে অৰ্থাৎ ৰিংটো সহজে খোল খাই গুচি যায় cycloalkane ৰিং বিলাক যদি সহজে এডিশন ৰিঅ্যাকশন কৰি ৰিংটো খোল খাই যায় তেনেহলে আমি বুজি পাইছো যে cycloalkane ৰিং বিলাক ষ্টেবল ৰিং নহয় এটা পইণ্ট এইটোই যে why cycloalkane rings are unstable that means why cycloalkane rings are highly reactive এই cycloalkane ring বিলাক কিয় আনষ্টেবল তাৰ এক্সপ্লেনেশ্যন আগবঢ়াইছে বিয়াৰ্ছ নামৰ এজন সাইন্টিষ্টে ইন 1885 তেখেতৰ ফুল নামটো হ'ল এডল্ফ ভল বিয়াৰ গতিকে তেখেতৰ নামৰ ওপৰত ভিত্তি কৰি এই থিওৰিটোৰ নাম হ'ল বেয়াৰষ্টেইন থিওৰি এই থিওৰিটো তেখেতে মেইন কি ডেভেলপ কৰিছে আৰু সেই কি ডেভেলপ কৰিছে তাক জানিবলৈ হ'লে আমি প্ৰথমতে গম পাই ল'ম যে cycloalkaneৰ প্ৰতিটো কাৰ্বন এটমে sp3 হাইব্ৰিডাইজেশ্যন যদি sp3 হাইব্ৰিডাইজেশ্যন হ'বলৈ হয় তেনেহলে জ্যামিতি টেট্ৰাহেড্রাল নরমাল বন্ড এঙ্গল 109.5 ডিগ্রি হৈ থাকিব লাগে কিন্তু cycloalkane ৰিঙত আমি দেখো যে কোনো এটা কাৰ্বনে নরমাল বন্ড এঙ্গল হৈ নাথাকে এক্সাম্পল সাইক্লোপ্রোপেনত প্ৰতিটো কাৰ্বনে ইটোৰ লগত ইটো ডিসটেন্স নর্ম এঙ্গল 60 ডিগ্রি হৈ থাকে ইয়াত 90 ডিগ্রি সাইক্লোপেন্টেনত 108 ডিগ্রি সাইক্লোহেক্সেন 120 ডিগ্রি আৰু সাইক্লোহেপ্টেনত 128.54 ডিগ্রি হৈ থাকে অৰ্থাৎ আমি দেখিছো যে cycloalkane ring কোনো এটা ৰিঙে তাৰ আমাৰ নরমাল টেট্ৰাহেড্রাল এঙ্গল মেইনটেইন কৰি থকা নাই যদি নরমাল টেট্ৰাহেড্রাল এঙ্গল মেইনটেইন কৰি থকা নাই তেনেহলে এই cycloalkane মলিকুল বিলাক কিয় আনষ্টেবল তাৰ এক্সপ্লেনেশ্যনটো আমি এই থিওৰিত পাম বেয়াৰে কি বুলি কৈছিল according to Beers all carbon atom in cycloalkane rings lie in a single plane therefore all carbons in cycloalkanes not remain in normal tetrahedral bond angle. This deviation of a bond angles generally depends with the size of the ring. The deviation of a bond angles brings the strain in the molecule. As a result, cycloalkane rings are highly unstable. এই যে নরমাল বন্ড এঙ্গলৰ পৰা কি ডেভিয়েট হৈ 60 ডিগ্রি হৈ গল সাইক্লোপ্রোপেনত ইয়াত কার্বন কার্বন বন্ডত এটা স্ট্রেইন ডেভেলপ হয় এই স্ট্রেইন ডেভেলপ হোৱাটো আমি কেনেকৈ বুজিম যে মোৰ হাতখন নরমাল অৱস্থাত আছে গতিকে মোৰ হাতখনত কোনো ধৰণৰ স্ট্রেইন বা বিষ অনুভৱ কৰা নাই মই এই নরমালৰ পৰা যদি ডেভিয়েট হৈ আনি পিনি যদি মই বেলেগ এটা অৱস্থাত আনি বুজি থৈ দিওঁ তেনেহলে এটা সময়ত মোৰ হাতখন বিষাবলৈ আৰম্ভ কৰিব এই যেটো মই বিষ অনুভৱ কৰিছো এইটো হ'ল স্ট্রেইন অকল মই হুমফালে আনিলে যে স্ট্রেইনটো ডেভেলপ হ'ব এইটো নহয় মই যদি উল্টা ফালেও যদি মই হাতখন থৈ দিওঁ তেতিয়া হ'লেও মোৰ হাতখন বিষাবলৈ আৰম্ভ হ'ব অৰ্থাৎ মই যদি পজিটিভ ডেভিয়েশ্যন কৰোঁ নেগেটিভ ডেভিয়েশ্যন কৰোঁ ফ্ৰম দ্য নৰ্মেল পজিশ্যন দেয়াৰ মাষ্ট বি ষ্ট্ৰেইন ইন মাই হেণ্ড এজ এ ৰিজাল্ট মাই হেণ্ড বিকাম হাইলি আনষ্টেবল গতিকে মোৰ হাতখনে কি কৰিব বিচাৰিব অলৱেজ ৱান্টছ টু অপেন অলৱেজ গোজ টু দ্য নৰ্মেল পজিশ্যন সেই কনচেপ্টটো আমাৰ বেয়াৰষ্টেইন থিওৰিয়ে এক্সপ্লেইন কৰিছে বেয়াৰে কৈছে higher is the strain of the molecule higher is the unstable now এই কিমানখিনি কি angle deviation হয় সেই angle deviation to determine কৰে with the help of the following formula that is angle of deviation is equal to 109.5 degree that is normal bond angle minus angle of cycloalkane ring divided by 2 এই ফৰ্মুলাটোৰ ওপৰত ভিত্তি কৰি আমি যিকোনো এটা cycloalkane ringৰ angle of deviation it is also known as angle of strain can be determined গতিকে আমি cycloalkane ringৰ ক্ষেত্ৰত যদি আমি ডিটাৰমাইন কৰো সাইক্লোপ্রোপেনৰ ক্ষেত্ৰত তেতিয়া আমি পাম যে 109.5 ডিগ্রি minus 60 ডিগ্রি divided by 2 আর এটো কৰিলে আমি পাম 24.75 ডিগ্রি তাৰ মানে আমি যদি এটো সাইক্লোপ্রোপেন ring হ'বলৈ হয় এটো সাইক্লোপ্রোপেন ring এই প্ৰতিটো কাৰ্বনৰ মাজত বন্ড এঙ্গলটো 60 ডিগ্রি হৈ আছে
হ'ব লাগিছিলে 109.5 ডিগ্ৰী কেলে হ'ব লাগিছিলে কাৰণ each carbon atom is sp3 hydroxide এই যেটো এই অৰিজিনেল পজিশনৰ পৰা সাব ফাইনেলি এইখিনি পোৱালেহি অৰ্থাৎ এই যেটো এংগুল ডেভিয়েশন হ'ল ইয়াৰ ভ্যালুটো হ'ল আমাৰ 24.75 ডিগ্ৰী আৰু এইফালে হ'ল আমাৰ 24.75 ডিগ্ৰী যাৰ ফলত এই কাৰ্বন কাৰ্বন বন্ডলত এটা ষ্ট্ৰেইন ডেভেলপ হৈছে আৰু এই ষ্ট্ৰেইন ডেভেলপ হৈ যোৱাৰ লগে লগে মলিকুলটো আনষ্টেবল হ'ব ঠিক তেনেধৰণৰ সাইক্লোবিউটেনৰ ক্ষেত্ৰত আমি যদি ক্যালকুলেট কৰো তেতিয়াহ'লে ইয়াৰ ভ্যালুটো পাম আমি 9.75 ডিগ্ৰী সাইক্লোপেন্টেনৰ ক্ষেত্ৰত যদি মই এইটো যদি মই ক্যালকুলেট কৰো তেতিয়া আমি পাম 0.75 ডিগ্ৰী সাইক্লোহেক্সেনৰ ক্ষেত্ৰত যদি মই কৰো তেতিয়া পাম -9.25 ডিগ্ৰী আৰু সাইক্লোহেপ্টেনৰ ক্ষেত্ৰত যদি মই কৰো তেতিয়া আমি পাম -9.5 sorry this is not 9.25 this is 5.25 এতিয়া আমি দেখিছো এইবিলাক হল আমাৰ এংগুল অফ ষ্ট্ৰেইন এই গুটে গিটাৰ ভিতৰত তেনেহলে কাৰ এংগুল অফ ষ্ট্ৰেইন বেছি বুলি ক'লে সাইক্লোপ্ৰপেনৰ বেছি সাইক্লোবিউটেনৰ 9.75 আৰু সাইক্লোপেন্টেনৰ only 0.75 আৰু সাইক্লোহেক্সেনৰ -5.25 আৰু সাইক্লোহেপ্টেনৰ -9.54 so এই এংগুল অফ ষ্ট্ৰেইন থকাৰ কাৰণে আমাৰ সাইক্লোএলকেন ৰিং বিলাক যে আনষ্টেবল এটো এক্সপ্লেনেশন দিছিলে আমাৰ বেয়াৰষ্টেইন থিওৰি হয় so this is all about বেয়াৰষ্টেইন থিওৰি কিন্তু এই বেয়াৰষ্টেইন থিওৰিত কেইটামান লিমিটেশন আছে এই লিমিটেশন কিটা আমি প্ৰথমতে ডিসকাশন কৰো লিমিটেশন কিটা আমি দেখিছো যে ফাৰ্স্ট লিমিটেশনটো হ'ল যে সাইক্লোপেন্টেন আৰু সাইক্লোহেক্সেন এই দুটা যদি আমি কম্পেয়াৰ কৰো যে সাইক্লোপেন্টেনৰ এংগুল অফ ডেভিয়েশন or angle strain 0.75 আৰু সাইক্লোহেক্সেনৰ angle strain -5.25 ইয়াৰ অৰ্থ এইটোৱে যে সাইক্লোহেক্সেনৰ angle of strain সাইক্লোপেন্টেনতকৈ বেছি that means cyclohexane is unstable as compared to cyclopentane but practically it is found that cyclohexane is more stable than cyclopentane why cyclohexane is more stable than cyclopentane although there is a high value of angle of deviation it cannot be explained with the help of Beerstein theory so this is the first limitation second limitation to hoise ki the cyclobutanol angle of deviation 9.75 or cycloheptanol angle of deviation is -9.54 that means both are almost equal that means cyclobutane and cycloheptane both are equally unstable but practically it is found that cycloheptane is more stable than cyclobutane although both are equal angle of strain so why cycloheptane is high stable it cannot be explained with the help of Beerstein theory so this is the second limitation third limitation of ami gom paum the heat of combustion per CH2 group yet CH2 ase heat of combustion of per CH2 group suggests that cycloalkane ring containing 6 or more than 6 carbon atoms becomes high stable so why this cycloalkanes are highly stable as compared to cyclopropane cyclobutane cyclopentane it cannot be explained with the help of Beerstein theory tenale a Beerstein theory to eta limitation ta ahibo so with the help of Beerstein theory we can explain only cyclopropane cyclobutane and cyclopentane that means Beerstein theory is limited up to cyclopentane not cyclohexane cycloheptane or cyclooctane cyclonone etc so this is all about Beerstein theory a Beerstein theory to pisote ami jitu theory eta puribul agbaisu he theory to koa hoise Suss and Moore theory এই দুজন সাইন্টিস্টে এই থিওরিটো 1980 উলিয়াইছিল এই থিওরিটো এটা এই থিওরিটো কেলে পঢ়িব লাগে কাৰণ বেয়াৰৰ মতে
cyclohexane, cycloheptane, cyclooctane, these rings are highly unstable. কিন্তু প্ৰেক্টিকেলি পোৱা গৈছে যে সেইবিলাক ষ্টেবল ৰিং যদি সেইবিলাকক ষ্টেবল ৰিং হ'বলৈ হয় তেনেহ'লে সাইক্লোহেপ্টেনে হওক সাইক্লোহেক্সেনে হওক তাত কোনো ধৰণৰ এংগুল অফ ষ্ট্ৰেইন থাকিব নালাগিব তাৰমানে যদি ষ্ট্ৰেইন থাকিব নালাগিব তেনেহ'লে ষ্ট্ৰেইন নাথাকিলেহে মলিকুলটো ষ্টেবল হ'ব তাৰ এক্সপ্লেনেশ্যন দিবলৈ তাত আমাৰ থিয়ৰি পঢ়িব লগা হ'ল এই থিয়ৰিটো চচ এণ্ড মোৰ থিয়ৰি বুলি কোৱা হয় এই থিয়ৰিটোৰ সহায়ত 6 মেম্বাৰ বা তাতকৈ অধিক কাৰ্বন থকা সাইক্লোএলকেনবিলাকত ষ্ট্ৰেইন নাথাকে বুলি যেহেতু প্ৰমাণ কৰিছে সেইকাৰণে এই থিয়ৰিবিলাকক ষ্টেইনলেছ থিয়ৰি বুলি কোৱা হয় তেনেহ'লে এই থিয়ৰিটোৱে কি এক্সপ্লেইন কৰিব কৈছে so according to this theory cyclopentane and each lower cycloalkane that is cyclopropane and cyclobutane lie in a single plane but cyclohexane or each more carbon atom does not lie in a single plane. It can exist in different planes. যদিহে সাইক্লোহেক্সেনৰ পৰা এই সাইক্লোএলকেন ৰিং বিলাক যদি সেই একেখন প্লেনত যদি নাথাকে ডিফাৰেণ্ট প্লেনত থাকিবলৈ হয় তেনেহ'লে মোৰে কৈছিলে যে সাইক্লোহেক্সেন সাইক্লোহেপ্টেন so this ring must be exist in Puchard form. Puchard form means ভাস্কোৱা ষ্ট্ৰাকচাৰ হৈ থাকিব তেনেহ'লে ভাস্কোৱা ষ্ট্ৰাকচাৰ কেনে থাকিব পুকাৰ্ড ফৰ্মত থাকিলে ইট কেন এক্সিষ্ট ইন ডিফাৰেণ্ট প্লেন যদি ডিফাৰেণ্ট প্লেনত থাকিবলৈ হয় তেনেহ'লে ইচ কাৰ্বন মাষ্ট বি ফ্ৰী ফ্ৰম এংগুল ষ্ট্ৰেইন কেনেকৈ থাকিব আমি এইটো এটা সাইক্লোহেক্সেন এই সাইক্লোহেক্সেনৰ এই 6টা কাৰ্বন গতিকে এই 6টা কাৰ্বন থকা সাইক্লোএলকেন বিলাক সসমৰে কৈছিলে ইট ক্যানট এক্সিষ্ট ইন সিঙ্গল প্লেন ইট ক্যান এক্সিষ্ট ইন ডিফাৰেণ্ট প্লেন যদি ডিফাৰেণ্ট প্লেনত এক্সিষ্ট কৰিবলৈ হয় তেনেহ'লে আমি সেই ডিফাৰেণ্ট প্লেন কেইটা আমি তেনেকৈ বাছো এক দুই তিনি চাৰি এইকেইটা এখন প্লেনত আছে এই কাৰ্বনটো আমি ভাঁজ খুৱাই তললৈ লৈ গুচি আহোঁ পুকাৰ ভাঁজ খুৱাই তললৈ লৈ গুচি গ'লোঁ এই কাৰ্বনটো আৰু এই কাৰ্বনটো ভাঁজ খুৱাই ওপৰলৈ লৈ গুচি গ'লোঁ চ' এনেকুৱা ফৰ্ম হ'ল চ' এই ফৰ্মখনক আমি শ্বেয়াৰ ফৰ্ম বুলি ক'ম অথবা আমি এইটো কৰিব পাৰোঁ এই কাৰ্বনটো ভাঁজ খাই ওপৰলৈ গুচি গ'ল এই কাৰ্বনটো ভাঁজ খাই তললৈ গুচি গ'ল গতিকে এই দুটাৰ ভিতৰত যিকোনো এটা তেনেহ'লে এইকেইটা হ'ল পুকাৰ ষ্ট্ৰাকচাৰ সাইক্লোহেক্সেন এইকেইটা দেখিবলৈ কেনেকুৱা দেখিবলৈ দেখাত এখন চকীৰ নিচিনা হৈছে সেইকাৰণে এইটো কোৱা হ'ব শ্বেয়াৰ ফৰ্ম এইটো হ'ল শ্বেয়াৰ ফৰ্ম so this share form it is a Puchard structure cyclohexane এই শ্বেয়াৰ ফৰ্মৰ এই কাৰ্বনটো এই 4টা কাৰ্বনৰ ওপৰত আছে আৰু এই কাৰ্বনটো 4টা কাৰ্বনৰ তলত আছে গতিকে এই কাৰ্বন গিটাৰ বন এংগুলটো এইটো কাৰ্বনৰ মাজত এই কাৰ্বনৰ মাজত বন এংগুলটো অলমোষ্ট 109.5 ডিগ্ৰী ওচৰা-ওচৰি মেইনটেইন কৰি ৰাখে কিন্তু দেখাত এই কাৰ্বন গিটাৰ মাজত বন এংগুলটো 109.5 নাই কিন্তু কেলে নাই কাৰণ এইটো হ'ল আমি প্লেনাৰ ষ্ট্ৰাকচাৰ যেহেতু এই কাৰ্বনটো ওপৰত থাকিব গতিকে বন এংগুলটো ই নৰ্মেল বন এংগুলৰ লগত মেইনটেইন কৰি থাকিব আনহাতে আৰু এটা ফৰ্ম আমি ড্ৰ কৰিব পাৰোঁ এই 4টা কাৰ্বন আকৌ লৈছোঁ এই কাৰ্বনটো ওপৰলৈ লৈ গুচি গ'লোঁ টানি এই কাৰ্বনটো ওপৰলৈ লৈ গুচি গ'লোঁ টানি so this is তেনেহ'লে এই ফৰ্মটো বোথ ফৰ্ম বুলি কোৱা হয় তেনেহ'লে cyclohexane can exist in 2 different Puchard structure one is called share form another is called both form
Both share and both forms are free of angle strain because all carbon-carbon bond angle maintain their normal bond angle, that is 109.5 degree. Not only cyclohexane, cycloheptane, cyclooctane also. যিহেতু এই 6 or more than 6 কার্বন এটমত পোকাৰ স্ট্ৰাকচাৰ থকা কাৰণে ইয়াত কোনো ধৰণৰ এংগল অফ ষ্ট্ৰেইন নাথাকে, অৰ্থাৎ যাৰ ফলস্বৰূপে এই কাৰ্বন বনগিডালৰ ষ্ট্ৰেইন নাইকিয়া হৈ গুচি যায়, সেইকাৰণে এই থিয়ৰিটোক ষ্টেইনলেছ থিয়ৰি বুলি কোৱা হয়। ষ্টেইনলেছ থিয়ৰি। Due to the stainless in chair and both form of cyclohexane, this cyclohexane molecule is a stable molecule, but according to Beers, it is an unstable molecule. Similarly, why cycloheptane is a stable, why cyclooctane is a stable molecule, although there is an angle of deviation is present, it can be explained with the help of Saussure-Morse theory. So this is all about Saussure-Morse theory, and this is also called stainless theory. আমি এটা দেখি আহিলো যে সাইক্লোহেক্সেন এই ৰিংটো দুটা বেলেগ বেলেগ প্ৰকাৰ ফৰ্মত থাকিব পাৰে, চেয়াৰ ফৰ্ম আৰু বোট ফৰ্ম। সাইক্লোহেক্সেনৰ প্ৰতিটো কাৰ্বনৰ দুটাকৈ হাইড্ৰোজেন আছে, এই হাইড্ৰোজেন দুটাৰ এই বনকেইডালক আমি এডালক কওঁ এক্সিয়েল বন, আনডালক কওঁ ইকুইটৰিয়েল বন। অৰ্থাৎ কোনডাল এক্সিয়েল বন, কোনডাল ইকুইটৰিয়েল বন, আমি কেনেকৈ তাক ড্ৰ কৰিম। দ'জ বন, এডাল বন যদি মই ওপৰ ফালে দিওঁ আপ বুলি কওঁ, এইটো ডাউন আপ ডাউন আপ ডাউন। তেনে ইয়াৰ পাছত এনেকৈ কৈছোঁ যে দ'জ bones which are present up and down positions, those bones which are point up and down positions, such bones are known as axial bone. So this is axial bone. And those bones are present in sidewise. Sidewise. These are called equatorial bone. ইয়াকো তেনেধৰণে আপ ডাউন আপ ডাউন আপ ডাউন, এইকেইটা সাইডৱাইজ। So this is up down bone. So this is called axial bone, another is called equatorial bone. এই axial আৰু equatorial bone ডেফিনেশ্যনটো আমি এনেকৈ দিব পাৰোঁ। এইটো এটা সাইক্লোহেক্সেন ৰিং, গতিকে ইয়াৰ মাজতে আমি এক্সিছডাল এনেকৈ ড্ৰ কৰিছোঁ। তেনেহ'লে আমি এই এক্সিছডালৰ এই বনডালৰ ওপৰ ফালে পেৰেলেল, এই বনডালৰ তলৰ ফালে পেৰেলেল, তেনেকৈ। That is, those bones lie parallel to the perpendicular axis. Such bones are known as axial bone, parallel to the perpendicular axis. আৰু ইয়াত আমি যদি কওঁ এইটো এটা সাইক্লোহেক্সেন ৰিং, এই সাইক্লোহেক্সেন ৰিংটোত এই প্লেনখনৰ ওপৰতে আছে, গতিকে প্লেনখনৰ ওপৰত আছে, তেনেহ'লে আমি ইয়াত এনেকৈ ক'ম যে those bones lie parallel to the plane of the ring carbon, parallel to the plane of the ring carbon, and such bones are known as equatorial bone. So one is called axial bone, another is called equatorial bone. ইয়াত মাত্ৰ এটা বস্তুৱে চাবলগীয়া, আমি এই ষ্ট্ৰাকচাৰটো চেয়াৰ ফৰ্মটো এইটোৰ লগত যেটো ইণ্টাৰকনভাৰ্টেবল, পোকাৰ ফৰ্ম যেটো ইণ্টাৰকনভাৰ্টেবল, এইটো ষ্ট্ৰাকচাৰৰ যিডাল বন এক্সিয়েল হৈছে, সেইটো ষ্ট্ৰাকচাৰ সেইডাল বন ইকুইটৰিয়েল হৈছে। গতিকে এইটোৱে হ'ল আমাৰ এক্সিয়েল আৰু ইকুইটৰিয়েল বন। আমি পিছলৈ এই এক্সিয়েল আৰু ইকুইটৰিয়েল বনৰ বিষয়ে আমি ডিটেইলছ আমি ডিছকাশ্যন কৰিম। বিভিন্ন ধৰণৰ ষ্টেবিলিটি কথা আছে, কনফৰ্মেশ্যন কথা আছে, সেইখিনি কথা ডিছকাশ্যন কৰিম। গতিকে এই কথাটো আজি আমি যেটো ষ্টেইনলেছ থিয়ৰি পঢ়িছিলোঁ, সেই ষ্টেইনলেছ থিয়ৰিটোৰ লগতে সাইক্লোহেক্সেন ৰিঙত এই কাৰ্বনটোত থকা বনকেইডাল, ওৱান ইজ কল্ড এক্সিয়েল বন, এনাডাৰ ইজ কল্ড ইকুইটৰিয়েল বন, সেই কথাখিনি আমি ডিছকাশ্যন কৰি ল'লোঁ। গতিকে এইখিনি হ'ল আমাৰ বেয়াৰষ্টেইন থিয়ৰি, Saussure-Morse থিয়ৰি, সাইক্লোহেক্সেন ৰিং, চেয়াৰ ফৰ্ম, বোট ফৰ্ম, এক্সিয়েল আৰু ইকুইটৰিয়েল বনৰ বিষয়ে। থেংক ইউ।